ৰিভিজন চেপ্টাৰটো যোনটো পুনৰ আলোচনা চেপ্টাৰ হয় ন তাৰ এমসিকিউ দিয়া আছে হেতু প্লেলিষ্টটো ডেসক্ৰিপচনত থাকিব তোমালোকে চাব পাৰা আজি আমি চেপ্টাৰ 1 2 পৰা আৰম্ভ কৰিছো আকৌ বাস্তৱ সংখ্যা আমি বাস্তৱ সংখ্যাৰ এমসিকিউ কিছুমান সলভ কৰিম তোমালোকে চাবা আৰু বাস্তৱ সংখ্যা মই তোমালোকক পঢ়াও আছে কোনবাই যদি বুজি পোৱাত অসুবিধা হয় মই পঢ়াইছিলো যোৱা বছৰ তাৰ প্লেলিষ্টটো দি থম তোমালোকে চাব পাৰিবা গতিকে দেৰি নকৰি আমি আৰম্ভ কৰিছো নতুন নতুন কিছুমান এমসিকিউ পাবা ইয়াত প্ৰথম কোৱেশ্চনটো সুধিছে তলত দিয়া বাস্তৱ সংখ্যাবোৰৰ কোনটো দশমিক বিস্তৃতি সাৱধি হ'ব মানে টাৰ্মিনেটিং মানে দশমিকটো শেষ হৈ যায় সাৱধিত হেতু হয় সো কোনটো হ'ব আমি কেনেকৈ চাও তলত কি হ'ব লাগে ডিভাইডত কি হ'ব লাগে 2 টু দি পাৱাৰ n * 5 টু দি পাৱাৰ m এনেকুৱা টাইপত আহিব লাগে তলৰ পাৰ্টটো ঠিক আছে ডিনোমিনেটৰটো যদি ইয়াৰ বাহিৰে বেলেগ নাম্বাৰ আহি যায় হেতু সাৱধি নহয় হেতু নিৰৱধি মানে হেতু আহি থাকে বাৰবাৰ এটো মই যদি চাও এটো ইয়াত 15 আছে 15 টো কি হ'ব উৎপাদীকৰণ কৰিলে 3 * 5 ইয়াত 3 আহি গল নহব 1/7 7 টো নহব 21/9 9 টো যদি আমি মৌলিক উৎপাদকত ভাঙো কি হ'ব 3 স্কয়াৰ এটো নহব 50 আছে 50 টো যদি ভাঙো আমি মৌলিক উৎপাদকত 35/50 কাটি লওঁ ফাৰ্স্ট কাটি দিব পাৰি পাছেৰে কৰিলে 7 পাছেৰে কৰিলে 10 ডাইৰেক্ট এটো 0.7 ওলাই আছে গতিকে এটোৱে হ'ব आंसर এটো অপচন ডি ইয়াৰ নেক্সট কোৱেশ্চনটো চাম এতিয়া ইয়াৰ কোৱেশ্চনটো আছে পৰিমেয় সংখ্যা এটো এটা পৰিমেয় সংখ্যা আছে এই পৰিমেয় সংখ্যাটো দশমিক বিস্তৃত প্ৰসাৰণ কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব এনেকুৱা টাইপৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব এনেকুৱা প্ৰশ্ন আহিলে একো কৰিব নালাগে প্ৰশ্নত সুধিব যে দশমিক কিমান স্থানৰ পিছত মানে দশমিকটো শেষ হ'ব the number of decimal place after the decimal of will terminate মানে decimalটো কিমান স্থানৰ পিছত টাৰ্মিনেট হ'ব এনেকুৱা প্ৰশ্ন আহিলে একোৱে কৰিব নালাগে জাস্ট তলৰটো চাবা ডিনোমিনেটৰ হেতু মৌলিক উৎপাদকত ভাঙিব চাবা 3125 আমি যদি কিহে যাব এটো পাছেৰে যদি যায় 5 6 গুণ 30 তাৰ পিছত থাকিব কিমান 1 আৰু 2 5 2 গুণ 10 তাৰ পিছত 5 তোমালোকে কৰিব জানিব লাগিব মুখত কৰিব পাৰিব লাগিব এইবিলাক পৰীক্ষাত স্পিডত পাছেৰে কৰিলে এটো 125 হয় পাছেৰে কৰিলে এটো 25 হয় পাছেৰে কৰিলে এটো 5 হয় মানে 3125 টো আমি কেনেকৈ লিখিব পাৰো 5 টু দি পাৱাৰ কিমান হ'ব 1 2 3 4 5 5 ঠিক আছে ইয়া মানে ইয়া তলত কিমান আছে 14588 ডিভাইডেড বাই 5 টু দি পাৱাৰ 5 আৰু ইনটু 2 টু দি পাৱাৰ 0 হ'ব ন কাৰণ ইয়াত ইনটু 1 হৈ আছে মানে চোৱা আলটিমেটলি আমি তলৰটো কি হিচাপত ভাঙো 2 টু দি পাৱাৰ n টু 5 টু দি পাৱাৰ m ইয়াত যেটো 2 নাই মানে এটো 1 আছে তো 2 টু দি পাৱাৰ 0 আৰু 5 টু দি পাৱাৰ 5 এটা ওপৰৰ দুটা চাবা পাৱাৰ দুটাৰ ভিতৰত কোনটো বেছি 0 আৰু 5 ৰ ভিতৰত 5 অপচন হ'ব 5 তেনেকৈ কৰে আৰু কিছুমান প্ৰশ্ন আহিব ইয়াৰ চাব পাৰিবা তেতিয়া ইউক্লিডীয় বিভাজন প্ৰমেয়িকা এটোৰ ওপৰত এমসিকিউ আহিব পাৰে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে কি আছিল ফৰ্মুলাটো a = bq + r হয় যত r টো কি হয় 0 আৰু b ৰ মাজত থাকে b তকে সৰু হ'ব r টো b সমান হৈ যাব নোৱাৰে b তকে সৰু কিন্তু 0 হ'ব পাৰে মানে তাৰ মানে এটো হ'ব আকৌ কৈছো r টো 0 পৰা আৰম্ভ হ'ব 0 1 2 হেনেকুৱা টাইপ যাব কিন্তু b হ'বগে নোৱাৰে b তকে সৰু হ'ব এক তেনেকুৱা টাইপত মনত ৰাখিবা এই অপচন কোনটো হ'ব এটো নেক্সট তলৰ কোনটো পৰিমেয় সংখ্যা নহয় মানে অপৰিমেয় সংখ্যা কোনটো হেতু সুধিছে 0 টো পৰিমেয় হয় এটো পৰিমেয় হয় নে নহয় এটো মিনিং কি নো 4.1234 1234 মানে ৰিপিট হৈ আছে যেতিয়া ৰিপিট হৈ থাকে ৰিপিট হৈ থাকাটো পৰিমেয় হয় এটো পৰিমেয় হয় ৰিপিট হৈ আছে ন এটো চোৱা এটো ৰিপিট হৈছে নেকি 101 তাৰপিছত 00100 কিবা ৰিপিট হৈছে জানো একো ৰিপিট হোৱা নাই এটো 1010001 যাব 0 মানে একো বস্তু ৰিপিট হোৱা নাই ইয়াত গতিকে এটো অপৰিমেয় হ'ব এটোটো পৰিমেয় হয় অপচন এটো হ'ব তলৰ কোনটো অপৰিমেয় সংখ্যা নহয় মানে কোনটো অপৰিমেয় সংখ্যা নহয় তাৰ মানে কোনটো পৰিমেয় হেতু সুধিছে কোনটো অপৰিমেয় সংখ্যা নহয় তাৰ মানে কি পৰিমেয় কোৱেশ্চনটো ভালকে পঢ়িবা কিন্তু বাস্তৱ সংখ্যাত যি আহে খেলিমেলি কৰি থৈ নাহিবা কিন্তু পৰিমেয় সংখ্যা হয় নহয় হেনেকুৱা টাইপ সুধিব লজিক লগাই ভাবিবা কোনটো অপৰিমেয় সংখ্যা নহয় সুধিছে অপৰিমেয় সংখ্যা নহলে কি হ'ব পৰিমেয় হ'ব তো কোনটো পৰিমেয় হেতু সুধিছে আমি যদি চাও এটো আমি কেনেকৈ কৰিব পাৰো স্কয়াৰ আছে ন হোল স্কয়াৰ কৰি দিয়া 2 square minus 2 into a minus b whole square a square minus 2ab
plus b square formula etu a বুলি ধৰা etu b বুলি ধৰা a square minus 2 into a into b plus b square etu কৰিলে 4 minus 4 root 3 plus etu কৰিলে 3 হ'ব তাৰ মানে 7 minus 4 root 3 etu তো অপৰিমেয় ওলাল আমাক কৈছে কি কোনটো পৰিমেয় হয় এটো নহব নেক্সট তো কৰিলে একে হ'ব চোৱা a square minus b square formula root 2 square minus 2 into root 2 into root 3 plus root 3 square etu কৰিলে 2 minus 2 root over 2 into 3 কৰিলে 6 plus 3 মানে 5 minus 2 root 6 etu নহয় next to চাও etu চোৱা a minus b into a plus b a minus b into a plus b formula কি a square minus b square আছিল ন তাৰ মানে root 2 square minus root 3 square root 2 square মানে 2 root 3 square মানে 3 minus 1 option হ'ব এটো correct পৰিমেয় হৈ গল minus 1 to পৰিমেয় হয় তেনেকে next আকৌ অথনি টাইপৰ প্ৰশ্ন আছে পৰিমেয় সংখ্যাটো দশমিক প্ৰসাৰণত দশমিকৰ পিছত কিমান স্থানৰ পিছত সমাপ্ত হ'ব হেতুৱে কিমান স্থানৰ পিছত টাৰ্মিনেট হৈ যাব আমি কি চাও 2 to the power কিবা থাকিব 5 to the power কিবা থাকিব হাইয়েস্ট তো চাও হাইয়েস্ট পাৱাৰ কি ইয়াত 4 লিখা অপচন হ'ব 4 সিম্পল ইমান ইজি হয় নেক্সট ইউক্লিডৰ বিভাজন প্ৰমেয়িকা অলপ আগত পঢ়ি আহিলো ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি আছিল a = bq + r 0 less than equal to r b এটো আছিল কত গল এটো নহয় এটো অপচন সি ভালকে অপচন মাৰিবা গুটে কেটা খেলিমেলি লগাই দিব এই সবে এটুতে খেলিমেলি কৰে এই পাৰ্টটো ভালদৰে পঢ়িবা আৰু ভালদৰে মনত ৰাখিবা এটা ইজি যেন লাগিব পৰীক্ষাত কিন্তু খেলিমেলি লগাই দিবা এমসিকিউৱে তলৰ কোনটো পৰিমেয় সংখ্যা নহয় বুলি কৈছে তাৰ মানে কি হ'ব এটো অপৰিমেয় হ'ব অপৰিমেয় সুধিছে আমাক অপৰিমেয় 22/7 এটো পৰিমেয় হয় আমি 22/7 লিখি দিলো পৰিমেয় 0.1250 এটো পৰিমেয় কাৰণ এটো দশমিকটো শেষ হৈ গৈছে 0.120120 এটো ৰিপিট হৈছে সো এটো আমি এনেকৈ লিখিব পাৰো 0.120 ওপৰত ডেশ এটো ৰিপিট হৈছে আৰু ৰিপিট হলো এটো পৰিমেয় হয় আমাক অপৰিমেয় লাগে এটো সো এটো ৰিপিট হৈছে নেকি 120 1200 12000 এটো ৰিপিট হোৱা নাই কিন্তু সেম বস্তুটো ৰিপিট হৈ দেখা নাই ইয়াত গতিকে এটোই হ'ব आंसर এটো হ'ব কি অপৰিমেয় সংখ্যা নেক্সট প্ৰশ্ন কোনটো পৰিমেয় সুধিছে কোনটো ৰেশনেল পৰিমেয় √2 তো অপৰিমেয় হয় আমি কিমানবাৰ প্ৰুফ কৰি আছো সোনিয়া দেখুৱা যে √2 এটা অপৰিমেয় সংখ্যা √8 এটো পৰিমেয় না অপৰিমেয় √8 তো কিবা স্কয়াৰ ৰুট আছে জানো নাই নহয় √4 হে আছে আৰু √9 হে আছে √8 ৰ একো নাই গতিকে এটো অপৰিমেয় পাই তো এটা অপৰিমেয় সংখ্যা মনত ৰাখিবা হা পাই তো এটা অপৰিমেয় সংখ্যা আমাক কৈছে পৰিমেয় কি এটো হ'ব চোৱা √9 মানে 3 হয় ন এটো কাৰণে এটো হ'ব आंसर নেক্সট তলৰ কোনটো অপৰিমেয় সুধিছে এবাৰ অপৰিমেয় কোনটো হয় সুধিছে ডাইৰেক্ট দেখি গলে পাইটো তো অপৰিমেয় হয় অপচন এটো মাৰি থৈ হৈ গল ইমান চাই থাকিব দৰকাৰ নাই তলৰ কোনটো পৰিমেয় সংখ্যা এবাৰ সুধিছে কোনটো পৰিমেয় সংখ্যা √2/3 এতিয়া আমি পৰিমেয় কোনটো আছে এটো উলিয়াব লাগে গতিকে ইয়াৰ ভিতৰত যদি মই ডাইৰেক্ট চাও এটো তো অপৰিমেয় দেখাই গৈ আছে ওপৰত এটা অপৰিমেয় তলত এটা অপৰিমেয় এটো কৰিলে কিমান হ'ব √2/3 হ'ব এটো অপৰিমেয় হ'ব নেক্সট তো ওপৰত √2 আছে এটো পাইটো অপৰিমেয় গুটেটো মিলিও অপৰিমেয় হৈ যাব নেক্সট তো যদি চাও √5/6 বনি যাব আৰু এটো অপৰিমেয় হ'ব ন নেক্সট তো চাও √3/27 এটো যদি মই কৰো 3/27 তিনে এটো কৰিলে 9 মানে √1/9 মানে √1 divided by √9 √1 মানে 1 √9 মানে 3 1/3 অপচন হ'ব এটো পৰিমেয় হৈ গল 1/3 তলৈ কোনটো নিৰবধি পৌনপনিক দশমিক বিস্তৃতি থাকিব তাৰ মানে কি কৈছে নিৰবধি পৌনপনিক দশমিক বিস্তৃতি মানে নন টাৰ্মিনেটিং হ'ব নন টাৰ্মিনেটিং ৰিপিটিং মানে ৰিপিট হৈ থাকিব আৰু নন টাৰ্মিনেটিং চোৱা কোনটো হ'ব ন চাওঁচোন
√3 √3 তো অপৰিমেয় সংখ্যা এটো হবই নহয় পাইটো অপৰিমেয় সংখ্যা 1/7 আৰু 13/125 কোনটো নন টাৰ্মিনেটিং হদিছে নিৰৱধি পৌনঃপুনিক কোনটো হ'ব সোয়া তলত যোনটো থাকে 2 to the power n to the power 5 to the power n এনেকুৱা টাইপ যদি হয় হেতু খাবধি হয় খাবধি মানে ধৰা ৰিপিটিং ঠিক আছে এতিয়া নেক্সট এটো নিৰৱধি হদিছে ন নিৰৱধি হলে তলৰ যোনটো নহয় এটো 1/7 এটো হৈ গল आंसर এটো হ'ব কারেক্ট বিকজ এটো হলে এটো নহব এটো তলটো আমি এনেকে দেখিব পাৰো ন 13/125 মানে কি হয় 5 কিউব হয় ঠিক আছে দেখে এটো নহব অপচন এটো কারেক্ট হ'ব নন টার্মিনেটিং হদিছে ন নেক্সট দশমিকৰ পিছত থকা অংকৰ সংখ্যা অথনে নিচিনা আমি কি কৰিম তলত কি আছে এটো যাম 625 ক পাছে হৰণ কৰিব পাৰি কি হ'ব 125 এটো পাছে কৰিলে 25 এটো পাছে কৰিলে 5 5 to the power 4 হ'ব মানে ঠিক আছে ইনটু 2 to the power to 0 হ'ব 2 নাই গটিকে হাইয়েস্ট কি হয় 4 হয় অপচন 4 পৰিমেয় সংখ্যা এটো দশমিক প্ৰসাৰণ তলৰ কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব অলপ আগত দেখাই এলো 4 তলত দিয়া কোনটো পৰিমেয় সংখ্যা নিৰৱধি পৌনঃপুনিক হ'ব নিৰৱধি পৌনঃপুনিক কিহৰ হ'ব হদিছে নিৰৱধি পৌনঃপুনিক মানে 2 to the power n 5 to the power n আহি হ'ব নহব নহলেহে নিৰৱধি হ'ব হলে হাবধি এটো যদি চাও 13/3125 আছে ন অলপ আগত কৰি আছিলো পাছে কৰিলে কি হ'ব 625 অলপ আগত কৰি আছিলো এবিলাক কৰি তোমালোকৰ মনত থাকি যাব লাগিব পাছে কৰিলে 125 পাছে কৰিলে 25 পাছে কৰিলে 5 মানে 5 to the power 5 এটো 5 to the power 5 ত আহি গল এটো নহব নেক্সট 17/8 মানে 2 কিউব এটো এনেকুৱা আহি গল এনেকুৱা ফৰ্মত 2 to the power n into 5 to the power n এটো নহব নেক্সট 455 আছে এটো চাও পাছে কৰিলে 5 ন আৰু 1 91 ক কি হৈ যায় তোমালোকৰ যদি মুখস্থ আছে মই গম পাম হাতেৰে গলে 13 ঠিক আছে গতিকে এটো তলত কি হ'ব 64 divided by 5 into 7 into 13 এটা সো তলত 7 আহি গল 13 আহি গল বেলেগ সংখ্যা আহি গল গতিকে অপচন এটো হ'ব এটো নিৰৱধি পৌনঃপুনিক হ'ব নেক্সট এটো পৰিমেয় সংখ্যাটি দশমিক কিমান স্থানৰ পিছত শেষ হ'ব এনেকুৱা প্ৰশ্ন আহি থাকে দেইছা আমি কি কৰোঁ তলৰ হাইয়েস্ট তো চাও হাইয়েস্ট কি 4 3.27 ওপৰত ড্যাশ আছে তাৰ মানে কি হল ৰিপিটিং হৈ আছে 27 এটোটো এটা পৰিমেয় সংখ্যাই হয় √5 - 3 এটো কি হয় অপৰিমেয় সংখ্যা হয় এটো দশমিক বিস্তৃতি কোনটো দশমিক স্থানৰ পাছত শেষ হ'ব দেই এনেকুৱা প্ৰশ্ন আহে ইয়াৰ 2 ওপৰত আছে 1 5 ওপৰত আছে 3 1 আৰু 3 ভিতৰত হাইয়েস্ট কি 3 হগল ইমান খিনিয়ে কোৱেশ্চন আছে বাস্তৱ সংখ্যা পা একেবাৰে ইজি এমসিকিউ আহে এনে মানে গুটে ম্যাথছ খনৰ পা ইজি এমসিকিউ আহে এনে কৰিব পাৰিবা ইমান একো টেনচন লব নালাগে আজি বাস্তৱ সংখ্যাটো দিলো নেক্সট ক্লাছত আমি ইয়াৰ পিছৰ পাৰ্টটো কি বহুপদ চেপ্টাৰটো দিম